নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে নলবাৰী আমছা হাউচত উদযাপন কৰা হয়। নলবাৰী সদৰ শাখাৰ সহযোগত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি দক্ষৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী তথা নৱদ্বীপ হস্পিটেলৰ অধ্যক্ষ গণেশ তামুলীয়ে ভাষণত জ্যেষ্ঠসকলক তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা নতুন প্ৰজন্মক দিবলৈ আহ্বান জনায়। সভাত প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকা উপস্থিত থাকি জ্যেষ্ঠসকলক সন্মান জনাই বক্তৃতা প্ৰদান কৰে। ডাক্তৰ কৈলাশ ডেকা, সমাজকৰ্মী দিলীপ কুমাৰ দাস, অতিৰিক্ত আয়ুক্ত জুন্তি ডেকা, উপ পৌৰপতি ডাক্তৰ ৰবীন দাস সভাত উপস্থিত থাকি ভাষণ দিয়ে। পুৱা মূল পতাকা উত্তোলন কৰে জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি দক্ষৰাম বৰ্মনে। বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি পৰেশ চন্দ্ৰ বৰ্মনে। স্মৃতি তৰ্পণ কৰে উপদেষ্টা অমূল্য প্ৰসাদ দাসে। বৃক্ষৰোপণ কৰে প্ৰকৃতিপ্ৰেমী গংগাধৰ বৰ্মনে। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সভা আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এই মিটিঙত আজি উপস্থিত আছিলোঁ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ কিছু কৰ্তব্যৰ কথাই মিটিঙত ক'লোঁ। তাতে জ্যেষ্ঠ নাগৰিকসকলে আমাৰ উঠি অহা চামক তেওঁলোকে যিটো অভিজ্ঞতা ল'লে জ্যেষ্ঠ নাগৰিক হিচাপে যাতে সেই অভিজ্ঞতাটো ভাল অভিজ্ঞতাটো আমাৰ নতুন চামৰ মাজত মিলায়। কাৰণ আজি দেখা গৈছে যে আমাৰ উঠি অহা চাম বহুত বেয়া বস্তু সেৱন কৰে, ধপাত জাতীয় বস্তু সেৱন কৰে আৰু বহুত বেয়া কামত লিপ্ত হয়। যদি জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ এই অভিজ্ঞতাটো যে এইটো বেয়া এইটো গ্ৰহণ কৰিব নালাগে আৰু ভালটো গ্ৰহণ কৰিব লাগে, এই যদি তেওঁলোকে এই প্ৰচাৰ তেওঁলোকে আমাৰ উঠি অহা চামক দিয়ে, আমাৰ নিশ্চয় উঠি অহা চাম যথেষ্ট উপকৃত হ'ব আৰু তেওঁলোকে সমাজৰ এজন ভাল ব্যক্তি হিচাপে পৰিগণিত হ'ব। আৰু এই মিটিংখনতে কেঞ্চাৰ সম্পৰ্কীয় আমি কিছু কথা ক'লোঁ। কেঞ্চাৰৰ পৰা আমি কেনেকৈ বাচি থাকিম বা কেঞ্চাৰ হ'লে আমি কি কৰিম আৰু কেঞ্চাৰ আমি কেনেকৈ নোহোৱাকৈ থাকিম, এইখিনি আজি আমি তেওঁলোকক অৱগত কৰালোঁ। কেনেকৈ আমি সুস্বাস্থ্যৰে আমি জীৱনৰ অন্তিম পৰ্যায়লৈ আমি জীয়াই থাকিব পাৰোঁ আৰু সেইকাৰণে আমি আমাৰ যিটো লাইফষ্টাইল, আমাৰ যিটো জীৱন প্ৰণালী আমি কেনেকৈ আগুৱাই নিব লাগিব সেই বিষয়ে আজি এই জ্যেষ্ঠ নাগৰিকসকলক অৱগত কৰাম। মই জ্যেষ্ঠ নাগৰিকসকলক শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে যাতে তেওঁলোকে নতুন চামক উদগনি দিয়ে ভাল পথে আগুৱাই নিবলৈ আৰু তেওঁলোকে সুস্বাস্থ্যৰে মৃত্যুৰ আগলৈকে তেওঁলোকে জীয়াই থাকে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।